মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ সায়েন্সৰ লেসন 12ৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে, তলত তালিকা কেইটামান প্ৰাকৃতিক সম্পদৰ চিত্ৰ দিয়া আছে। তালিকাৰ সোঁফালে নৱীকৰণযোগ্য নে অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ বিকল্প দিয়া আছে। তোমালোকে বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁহাতৰ ঘৰবোৰত থকা কোনটো উত্তৰ শুদ্ধ মিলোৱা। তো এইফালে কিছুমান সামগ্ৰীৰ চিত্ৰ দিয়া আছে। এই সামগ্ৰিক চিত্ৰবোৰ নৱীকৰণযোগ্য নে অনৱীকৰণযোগ্য সম্পদ তোমালোকক আঁচ টানি মিলাব লাগে। তো এইটো কি, এইটো এটা বায়ুৰ পৰা শক্তি উৎপাদন কৰা এটা যন্ত্ৰ। তো এইটো নৱীকৰণযোগ্য নে অনৱীকৰণযোগ্য সম্পদ। তো প্ৰথমে তোমালোকে জানিব লাগিব কোনটো নৱীকৰণযোগ্য সম্পদ আৰু কোনটো অনৱীকৰণযোগ্য সম্পদ। যিটো সম্পদ এবাৰ ব্যৱহাৰ কৰি শেষ হৈ যায় এইটো কি কয়, অনৱীকৰণযোগ্য সম্পদ। আৰু যিটো ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় তাক নৱীকৰণযোগ্য সম্পদ। যিহেতু এইটো বতাহৰ পৰা উৎপন্ন হয় সেয়েহে এইটো হ'ল নৱীকৰণযোগ্য সম্পদ। আৰু এইটো সূৰ্যটো হ'ল এটা কি, নৱীকৰণযোগ্য সম্পদ। সূৰ্যটো কি, নৱীকৰণযোগ্য সম্পদ। পানীটো হ'ল নৱীকৰণযোগ্য সম্পদ। পানীটো হ'ল নৱীকৰণযোগ্য সম্পদ। এইটো হ'ল কি, পাথৰ বা শিলটো এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ব্যৱহাৰ কৰিব নোৱাৰি, সেয়ে এইটো অনৱীকৰণযোগ্য সম্পদ। তাৰপিছত এইটো অইল মানে তেলটো হ'ল এটা অনৱীকৰণযোগ্য সম্পদ। কাৰণ তেল যি পেট্ৰলে হওক, ডিজেলে হওক বা কেৰাচিনে হওক, এইটো এবাৰ ব্যৱহাৰ কৰিলে আকৌ ঘূৰাই পাব নোৱাৰি, সেয়ে ইয়াক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকে পূৰ কৰা। ইয়াৰ 1 নম্বৰ কুৱেশ্যনত কি কৈছে, যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক ডেশ বোলে, বা তেনে সম্পদক কি বোলে, যিবোৰ সম্পদক এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি সেইবিলাকক কি বোলে, অনৱীকৰণযোগ্য সম্পদ বোলে। এইটো বিটো শুদ্ধ হ'ব, অনৱীকৰণযোগ্য সম্পদ। তোমালোকে বি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, পৃথিৱীক যি শুকান পৃষ্ঠভাগ আৱৰি থাকে তাক ডেশ বোলে। তো 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি, মাটিটো শুদ্ধ হ'ব। তোমালোকে বি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 22 মাৰ্চত। তো তোমালোকে বি অপশ্যনটো বা বি বৃত্তটো পূৰ কৰি দিবা। তাৰপিছত 4 নম্বৰত কি কৈছে, ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক ডেশ বোলে। তো ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বায়ুমণ্ডল। তো তোমালোকে বি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, এটা শব্দত উত্তৰ দিয়া। তো ইয়াৰ এত কি কৈছে, বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা 21%। তোমালোকে ইংৰাজী মিডিয়ামৰ হ'লে 21। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, এবিধ জলজ উদ্ভিদৰ নাম লিখা। তো তোমালোকে লিখিবা পদ্ম। তাৰপিছত চিত কি কৈছে, এবিধ জলজ প্ৰাণীৰ নাম। এইটো কি, মাছ হ'ল এবিধ জলজ, ইংৰাজী মিডিয়াম হ'লে ফিছ।
তাৰপিছত ডিত কি কৈছে শক্তিৰ প্ৰধান উৎস কি এটো হল সূৰ্য ইংৰাজীত লিখিলে লিখিবা সান তাৰপিছত 4 নম্বৰত কি কৈছে শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা তো এত কি কৈছে অৰণ্য প্ৰাকৃতিক সম্পদ এইটো শুদ্ধ ইংৰাজী হলে কি ট্ৰু তাৰপিছত কোশ্চেন বিত কি কৈছে শিল নৱীকৰণযোগ্য সম্পদ এইটো অশুদ্ধ এইটো কি ফলছ তাৰপিছত সিত কি কৈছে পুখুৰী অনৱীকৰণযোগ্য সম্পদ এইটো কি ফলছ তাৰপিছত কোশ্চেন ডিত কি কৈছে যান বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন এইটো অশুদ্ধ বা ফলছ তাৰপিছত ইত কি কৈছে বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে এইটো কি অশুদ্ধ তাৰপিছত 5 নম্বৰত কি কৈছে চমু উত্তৰ দিয়া ইয়াৰ এ নম্বৰ কোশ্চনত কি কৈছে প্ৰাকৃতিক সম্পদ কাক বলে তো উত্তৰত তোমালোকে লিখিবা প্ৰাকৃতিৰ বুকুত পোৱা যিমানবোৰ বা প্ৰাকৃতিৰ বুকুত পোৱা জীৱৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক সেইবোৰক প্ৰাকৃতিক সম্পদ বলে যেনে মাটি সূৰ্য শক্তি অৰণ্য শিল খনিজ লৱণ জীৱাশ্ম ইন্ধন আদি তাৰপিছত কোশ্চেন বিত কি কৈছে প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি তো উত্তৰত তোমালোকে লিখিবা প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে কি নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ তাৰপিছত কোশ্চেন সিত কি কৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বলে উদাহৰণ সহ লিখা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জীৱৰ প্ৰাকৃতিক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় উদাহৰণ সূৰ্যৰ পোহৰ পানী বায়ু আদি আনহাতে জীৱৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে যেনে উদাহৰণ হল কি প্ৰাকৃতিক গেছ পেট্ৰল ডিজেল আদি তাৰপিছত কোশ্চেন ডিত কি কৈছে সূৰ্য কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় ইয়াৰ উত্তৰত তোমালোকে লিখিবা সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় কাৰণ সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাত সহায় কৰে পৃথিৱীৰ সকলো জীৱক পোহৰ আৰু তাপ দিয়ে সূৰ্যই সেয়েহে সূৰ্য হৈছে সকলো শক্তিৰ উৎস তাৰপিছত কোশ্চেন ইত কি কৈছে বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভূগৰ্ভস্থ পানী বৃদ্ধি পায় খৰাং সময়ত পানীৰ অভাৱ কমে আৰু পানী প্ৰদূষণ ৰোধ হয় বাবে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে তাৰপিছত 6 নম্বৰ কোশ্চনত কি কৈছে বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জীৱাশ্ম ইন্ধন সীমিত আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰে ই শেষ হৈ যাব পাৰে সেয়ে পৰিবেশ সংৰক্ষণ কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে শক্তি সংৰক্ষণ কৰিবলৈ সৌৰ শক্তি বায়ু শক্তি আদি প্ৰকল্প শক্তি ব্যৱহাৰ কৰিব লাগে তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি শক্তি বোলা হয় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰ শক্তি বোলা হয় তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে বায়ুকল কি শক্তি ব্যৱহাৰ কৰা হয় বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হয় তো উত্তৰত তোমালোকে লিখিবা বায়ুকল হৈছে এটা যন্ত্ৰ যি বায়ু শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰে তো তোমালোকে এইখিনি লিখিলে হ'ব কি বায়ুকল কি তো
তো তোমালোকে ইয়াৰ পৰা এইখিনি লিখিলে হৈ যাব। বায়ুকল হৈছে এটা যন্ত্ৰ যি বায়ু শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি উৎপন্ন কৰে। আৰু তাৰপিছত কি কৈছে, বায়ুকল কি শক্তি ব্যৱহাৰ কৰা হয়? তো উত্তৰত তোমালোকে লিখিবা ইয়াৰ উত্তৰত বায়ুকলত বায়ু শক্তি ব্যৱহাৰ কৰা হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, বায়ু ব্যৱহাৰ হোৱা দুবিধ কাৰ্যৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা বায়ু ব্যৱহাৰ হোৱা দুবিধ কাৰ্যৰ বিষয়ে তলত আলোচনা কৰা হ'ল। তো 1 নম্বৰটো হ'ল বায়ুকলৰ জৰিয়তে বিদ্যুৎ উৎপাদন। বায়ুৰ গতি ব্যৱহাৰ কৰি বায়ুকল চলোৱা হয়, যাৰ জৰিয়তে বিদ্যুৎ উৎপন্ন কৰা হয়। তাৰপিছত 2 উৰাজাহাজ আৰু পেৰাচুইট চলোৱা। উৰাজাহাজ, পেৰাচুইট, পালতৰা নাও আদি চলাতো বায়ুৰ প্ৰয়োজন হয়। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বতাহ যে শক্তি তাক বুজাবৰ বাবে আমি তলত দিয়া উদাহৰণ দিব পাৰোঁ। তো কি উদাহৰণ? এটা চফাই বতাহত ঘূৰিছে। বতাহ দেখা নাযায়, কিন্তু চফাইৰ ঘূৰাৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ যে বতাহত শক্তি আছে। বায়ুৰ ইয়াৰ শক্তিয়েই কোনো বস্তু ঘূৰাই দিব পাৰে। সেয়ে বতাহ হৈছে এক শক্তি। সেয়ে বতাহ হৈছে শক্তিৰ এটা ৰূপ। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, ৰ'দ দিয়াৰ বতৰত পানী ভৰ্তি পাত্ৰ এটা বাহিৰত থলেই পানীখিনি গৰম হয় বুলি তোমালোকে জানা। সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আমি কি কি কাম কৰিব পাৰোঁ? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সূৰ্যৰ পৰা পোৱা তাপ ব্যৱহাৰ কৰি আমি বহুতো উপকাৰী কাম কৰিব পাৰোঁ। ইয়াৰে কিছু উদাহৰণ তলত দিয়া হ'ল। কি কি? 1 সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পানী উমালি জীৱাণুমুক্ত কৰিব পাৰি। 2 সৌৰ পেনেলৰ জৰিয়তে সূৰ্যৰ তাপ আৰু পোহৰ বিদ্যুৎলৈ পৰিণত কৰিব পাৰি। 3 শীতকালত ঘৰ উমা কৰি ৰাখিবলৈ সৌৰ উৰ্মাৰ ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে, পেট্ৰল, ডিজেল আদি কিয় অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পেট্ৰল, ডিজেল আদি অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলা হয় কাৰণ এবাৰ ব্যৱহাৰ কৰাৰ পিছত ই পুনৰ সৃষ্টি নহয় বা খুব দীঘল সময়ৰ পাছতহে সৃষ্টি হয়। এই সম্পদবোৰ সীমিত পৰিমাণত মাটিৰ তলত থাকে, সেইবাবে ইয়াক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। তাৰপিছত 13 নম্বৰ প্ৰশ্নত কি কৈছে, অনৱীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অনৱীকৰণযোগ্য সম্পদ নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ আমি এনেধৰণৰ কাম কৰিব পাৰোঁ। গাড়ী মটৰ চলাবলৈ গেছ বা পেট্ৰল সুৰক্ষিত আৰু যুক্তিসংগত পৰিমাণত ব্যৱহাৰ কৰা। অনৱীকৰণযোগ্য সম্পদৰ সলনি পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী বেছিকৈ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগে। যেনে ইন্ধনযুক্ত গাড়ীৰ ব্যৱহাৰৰ পৰিৱৰ্তে আমি বেটাৰীৰ গাড়ী ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত 14 নম্বৰত কি কৈছে, পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্ৰা অতি নগণ্য। সেয়ে পানী অভাৱত যাতে নষ্ট নহয় তাৰ বাবে তুমি তোমাৰ বন্ধু বান্ধৱীৰ কেনেদৰে সচেতন কৰিবা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পানীৰ অভাৱত যাতে নষ্ট নহয় তাৰ বাবে মই লগৰ বন্ধু বান্ধৱীক এনেধৰণে সচেতন কৰিম। 1 বৰষুণ পানী সংৰক্ষণৰ বিষয়ে বুজাম। 2 দাঁত মাজতে বা চুলি ধুতে টেপ বন্ধ কৰিব লাগে। 3 পানী ব্যৱহাৰ কৰাৰ সময়ত পানীৰ অপচয় নোহোৱাকৈ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত 15 নম্বৰ প্ৰশ্নত কি কৈছে, বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে।
তোমালোকে বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱানে যদি কি উপলক্ষে ৰোপণ কৰা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা হয় আমাৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বিভিন্ন উপলক্ষত গছ পুলি ৰোৱা হয় নিশ্চয় আগ্ৰহেৰে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক এইবোৰ কাৰ্যসূচী পালন কৰা হয় গছ পুলি ৰোৱাৰ কিছুমান উপলক্ষ হৈছে বিশ্ব পৰিৱেশ দিৱস 5 জুন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস শিক্ষক দিৱস 5 ছেপ্টেম্বৰ স্বচ্ছতা অভিযানৰ অংশ হিচাপে আদি তাৰপিছত 16 নম্বৰ প্ৰশ্নত কি কৈছে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য 1 বৰ্ষা বাননি অভিযান চৰকাৰে বৃক্ষৰোপণৰ জৰিয়তে বনাঞ্চল বৃদ্ধি কৰাৰ উদ্যোগ লৈছে 2 প্লাষ্টিক নিষেধাজ্ঞা একেলগেই বহুবাৰ ব্যৱহাৰ নকৰা প্লাষ্টিকৰ সামগ্ৰী আদিৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাৰপিছত প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা এটা দিৱসৰ নাম হ'ল বিশ্ব পৰিৱেশ দিৱস তাৰপিছত 17 নম্বৰত কি কৈছে বৰ্তমান সময়ত দিনেই পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পাৰা এখন আঁচনি যোগখণ্ডত কৰা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৃথিৱীৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে আমি বন্ধু বান্ধৱীৰ সৈতে সেউজ অভিযান নামৰ এখন আঁচনি আৰম্ভ কৰিম তলত দিয়া ধৰণে এই আঁচনিত দিয়া পদক্ষেপসমূহ লোৱা হৈছে 1 গছ পুলি ৰোপণ অভিযান 2 প্লাষ্টিক মুক্ত অঞ্চল গঠন 3 বিদ্যুৎ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰ 4 সচেতনতা শিবিৰ পোষ্টাৰ পৰিদৰ্শনৰ লগতে ৰেলীৰ আয়োজন